আপোনালোক সকলোকে স্বাগতম জনাই মই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এয়া আজি ক'ত গৈছোঁ চাই থাককচোন। এয়া চাওক, মেজিকখনত বহি যাওঁতেও গাৰ কাষতে বহি থকা এজন পুৰুষে কেনেকৈ টোপনিয়াই গৈছে। মেজিকতনো এইদৰে শুব পাৰেনে? আচৰিত মানে আৰু দেই, অশান্তিও লাগে। মেজিকখনত আৰু মানুহ শুৱে নেকি? তাৰপাছতে এয়া ফাৰ্মাচী, প্ৰথম ফাৰ্মাচীৰ পৰা দৰৱ ল'লোঁ। তাৰপাছতে এয়া চেণ্ডেলৰ দোকানত গ'লোঁ। ৰাফিউজৰ কাৰণে বহুত চেণ্ডেলৰ প্ৰয়োজন হৈ আছিলে। আমাৰ মিকুটোৱে চেণ্ডেলবোৰ চব মোক খাই পেলালে আৰু মোৰ চেণ্ডেলৰ বহুত বেছি অভাৱ হৈ আছিলে। গতিকে চাওকচোন কেনেকুৱা লাগিছে, বৰ ভাল লাগিছে নে? একেবাৰে ৰাফিউজৰ কাৰণে গতিকে চিম্পুল লৈছোঁ। আৰু মই ফ্লাইটৰ চেণ্ডেলবিলাক বহুত বেছি ভাল পাওঁ, ফ্লাইটৰে লওঁ সাধাৰণতে, কাৰণ বহুত আমনি লাগি যায় কিন্তু নিচিগে সহজে। এয়া চেণ্ডেল ল'লোঁ। তাৰপাছতে পিং নাছিলে, পিং ল'লোঁ। এইদৰে ওলাই যাওঁতে বহুতকেইটা কাম হৈ আহিব লাগে নহয় জানো, নহ'লে সৰু সৰু কিছুমান বস্তুৰ বাবে আকৌতো যোৱা নহয়। গতিকে যাওঁতেই পিংবোৰ খুব হেৰায় মোৰ। চেণ্ডেল ল'লোঁ, পিং ল'লোঁ, লৈ পেলাই এয়া ফল মূলৰ দোকানলৈ আহিলোঁ। চাওক কি ভাল লাগে নহয়নে? ফল মূলখিনি এইদৰে দেখিও বহুত বেছি ভাল লাগে। কি লওঁ ছোৱালীজনীকো সুধিলোঁ, কি খাবি ক? গতিকে তাই ল'লে আৰু এয়া আপেল ল'লে, ডালিম ল'লে আৰু নাচপতি বহুত ভাল লাগে। মোৰ বহুত বেছি নাচপতি ভাল লাগে। তাইক অলপ বেছিকৈ ল'বলৈ কৈছিলোঁ, তাই পিছে কমকৈ ল'লে। সেইদৰে ফল মূলখিনি ল'লোঁ, লৈ পেলাই আৰু চিন্তা কৰি আছোঁ ইয়াৰ পাছত আৰু গোলাঘাটত এই টাউনখনতনো আমাৰ গাঁৱৰ পৰা ওলাই অহাৰ পাছত আৰু কি প্ৰয়োজন আছে চিন্তা কৰিছোঁ দুয়োজনীয়ে। আৰু তাইকো সুধিছোঁ, কাৰণ গাঁৱলৈ সোমাই যোৱাৰ পাছত আৰু ঘপককৈ ওলাই আহি বস্তুবোৰ এটা এটাকৈ লোৱা নহ'ব নহয় জানো। গতিকে এয়া টাউনলৈ ওলাই আহোঁতেই গাঁৱৰ পৰা কি প্ৰয়োজন আছে তাইকো সুধি আছোঁ, একেকোবে ক আৰু কি ল'ব লগা আছে। তাৰপাছতে এয়া দোকানলৈ গৈছোঁ, যিহেতু দৰ্জি নহয় জানো। এয়া দহি বটা সূতা ল'ব লগা আছিলে। এয়া দহিৰ সূতা কাপোৰ এযোৰৰ কাৰণে কালাৰ মিলাই এয়া লৈছোঁ। আৰু এইদৰে এটা এটাকৈ যিখিনি প্ৰয়োজন মনত পেলাই পেলাই এখন এখন দোকানত সোমাই আছোঁ। আৰু চাই থাকক কেনেকুৱা লাগে জনাব। আৰু মই বিশেষকৈ ওলাই গৈ ফুৰি চাকি দোকান বজাৰ কৰা খুব কমেই হয় নহয় জানো। তাৰপাছতে তাই ঘৰত পিন্ধা এটা ফ্ৰক চাইছে কটনৰ, ইমান বেছি গৰমত কষ্টত, বহুত বেছি গৰম, যিখিনি আছে তাৰ মাজতো এটা ফ্ৰকৰ নিচিনাকৈ। মই আকৌ ফ্ৰকটো বহুত বেছি ভাল পাওঁ আগৰ পৰাই। আমাৰ দিনত আকৌ স্কাৰ্ট টপ আছিলে, একো চুইদাৰ মই কৈছোঁ আগতে পিন্ধিবলৈ নাপালোঁ। এই দোকানীজন আকৌ শুই আছিলে, গৈ পেলাই জগাইছোঁ গৈ। গোলাঘাট টাউনৰ মাজতো দোকানীজন শুই আছিলে জানেনে। মই বোলো চিঞৰি পেলাই মানে সেই হাত কটা ফ্ৰক দেখিলোঁ কোমল কটনৰ, দেখি পেলাই ভাবিলোঁ বেলেগ দোকানত আৰু নিবিচাৰোঁ, গতিকে তেওঁকে জগাইছোঁ। জগাই মেলি আহিছে তেওঁ। তাৰপাছতে সেয়া হ'ল। তাৰপাছতে মিঠাই দোকানখনলৈ আহি জেলেপি দেখিলোঁ, জেলেপি কেইটামান ল'লোঁ, লৈ পেলাই চাহ খাবৰ বাবে এয়া। তাৰপাছতে চকলেট, সৰু সৰু চকলেট দুটামান ল'ম বুলি ভাবিলোঁ। এয়া চকলেটৰ দোকানখনো বেলেগ, তাৰপৰা চকলেট ল'লোঁ। তাৰপিছতে তাই ছোৱালীজনীক এটা কি খা বুলি কৈছোঁ আৰু ORS এটা খাইছে আৰু তাই। সেইদৰে আকৌ সেইবুলি ঘৰলৈ অহা নাই দেই। আজি মানে একেবাৰে ওলাইছোঁহে আৰু ক'ত গৈ আছোঁ ঠিকনা নাই মানে, চাই থাককচোন। মানে ওলাইছোঁ যে আজি ওলালোঁ আৰু। ঘৰত ছাগলী কুকুৰ চবকে একদম খুৱাই বুৱাই আজৰি কৰি থৈ উলিয়াই মেলি দিলোঁ আৰু তাৰপাছত এয়া ওলাইছোঁ। ঘৰলৈ ঘূৰা নাই আকৌ দেই। তাৰপাছত এয়া আহি পাইছোঁহি, চাওকচোন দুৱাৰমুখতে কিদৰে শহাপহু দেখিছেনে, কি ধুনীয়াকৈ একদম জালনা চালনা দিয়া আছে, এইবিলাক দিয়া আছে। আৰু সেইটো তাহাঁতৰ ঘৰ, গাঁত চব গাঁতত সোমাই থাকে, আপোনালোকে জানেই। শহা মই বহুত ভাল পাওঁ। এয়া শহাপহু ক'ত আছে বাৰু, আমি ক'ত গৈ আছোঁ এতিয়া আপোনালোকক দেখাই আছোঁ। সেই যে শহাপহু কেইটা মৰম লগা আৰু মৰম লগা জেগালৈ আহিছোঁ। আৰু ওচৰলৈ জানেনে, এইয়া চাওকচোন অকণমানি মোৰ ভতিজী ছোৱালীজনী, মোৰ ভাইটিৰ ছোৱালী। সিহঁতি গোলাঘাটতে ভাড়াঘৰত থাকে। আৰু এইয়া অকণমানিজনী শুই আছে, মানে তাইৰ বোৱাৰীজনীৰ চাকৰি আছিলে, যিহেতু গোলাঘাটতে আছে তাইৰ চাকৰি, সেইবাবে তাই তাতে ভাড়া ৰুম লৈ থাকে। আৰু এইয়া চাওক জগাই দিলোঁ গৈ, মানে মই সিহঁতৰ গুৰিলৈ গ'লে ক'বই নোৱাৰা হৈ যাওঁ কি কৰোঁ কি নকৰোঁ। এয়া চাওক দুইজনী, এতিয়া আপোনালোকে চাই যাব। কান্দিছে, ফুচুলাইছোঁ টোপনিৰ পৰা গৈ জেঠাইকে জগাই দিছোঁ। খঙো উঠিছে, বহুত বেছি ঠাণ্ডা ছোৱালীজনী, অকণো আমনি নাই, সেইবাবে এনেকৈ পাৰিছোঁ আৰু ৰাখিব। ভণ্ট মানে গোসানী কোনজনী? ডাঙৰজনী ছোৱালীক মই গোসানী বুলি সৰুৰ পৰা মাতোঁ যে, সেইবাবে তাইক মানে কৈ থাকোঁতে তাই প্ৰতিটো কথাতে মানে ন বুলি কয়, ন ভণ্ট মানে ভণ্টি, তাইৰ ভাষাবোৰ বুজিবলৈ দিগদাৰি। বহুত বেছি ভাল লগা পৰিৱেশ, বহুত ভাল লাগে। মই সিহঁতক সদায় লগ পাই থকা হ'লেও মোৰ বহুত বেছি ভাল লাগিলেহেঁতেন, কিন্তু কিদৰেনো লগ পাম নহয় জানো।
অকণমান সময় কেতিয়াবা গৈ তাহাঁতৰ লগত কটাবলৈ ইচ্ছাও কৰোঁ, চেষ্টাও কৰোঁ। সেইদৰে বহুত দিনৰ পাছত গৈছোঁ। বিস্কুট খাই বহি একদম পূজা হৈ গৈছে। সিহঁতিও ফূৰ্তি পায় মানুহবোৰ গ'লে। অকণমান যদি বহিছে চাওকচোন কেনেকৈ পূজা হৈ তাইৰ জন্ম হওঁতে ময়ে আছিলোঁ, ৰখিছিলোঁ মানে হস্পিটেলত। আৰু তাই অন্নপ্ৰাশনতো মই যাব নোৱাৰিলোঁ। এয়া বিস্কুট খাইছে, গতিকে এয়া বোৱাৰীজনী চাহ খালোঁ একেলগে। তাইও গম পোৱা নাছিলে আমি যাম বুলি, শুই আছিলে, গোটেইকেইটা শুবলৈ লৈছিলে, ঘপককৈ গুচি গ'লোঁ। দিগদাৰি দিলোঁগৈ আৰু অকণমান, সদায়তো নিদিওঁগৈ নহয় জানো, কেতিয়াবাহে। গতিকে ভাবিছোঁ যদিও নিজেই বাৰে বাৰে ভাবিছোঁ সিহঁতক ডিষ্টাৰ্ব দিলোঁ বুলি, কিন্তু আকৌ নিজে নিজে ভাবোঁ সদায় নাহোঁ নহয়। চাওকচোন এজনী অকণমানজনী দেখিছেনে, মই ইহঁতক এৰি থৈ আহিবলৈ মন নাযায় থকা সময়খিনি, ইমান পিছত বেয়া লাগিছে এৰি থৈ আহিবলৈ। মাকৰ লগতহে মানে মাকৰ লগতহে হাঁহে। হাঁহি চাওকচোন। তাহাঁতৰ ভাষাবিলাক মাকেহে বুজি পায়। ডাঙৰজনী ছোৱালী যে ভাষাবোৰ মাকে কেতিয়াবা কৈ যায়, ভাষাবিলাক ময়ো কেতিয়াবা বুজি নাপাওঁ, গতিকে আমি কেনেকৈ বুজি পাওঁ। হাতী উঠিছে, হাতী পিঠিত উঠিছে। ভনীয়েকক ভন্ত বুলি কয়। উঠিছে আকৌ দেই, আমাৰ গোসাঁনী হাতী বাবা পিঠিত উঠিছে দেই। শুই যাম, শুই যাম বুলি ভয় আকৌ। হাতীয়ে কেনেকুৱা কৰে, এনেকুৱা কৰে, কৈ দিয়া। বায়েকে হাতী পিঠিত উঠিছে, ভনীয়েকে চাই আছে। গতিকে আজি দেউতাক আহিলে দেখুৱাই দিবা দেই। নমস্কাৰ দিয়ে, নমস্কাৰ দিয়ে, এনেকে হাতীয়ে নমস্কাৰ। ভণ্টিজনীয়ে চাইছে চোৱা কেনেকে, তেনেকে সময়খিনি বহুত ভাল লগাকৈ যায়। সিহঁতৰ ওচৰলৈ গ'লে মোৰ আহিব অকণো মনেই নাযায়, কিন্তু বহুত কম সময় লৈ যাব লগা হয়, যিহেতু মোৰ ঘৰখনৰ দায়িত্ব। দেউতাক দেখুৱাই দিবা দেই। দেউতাক আহিলে কোন আহিছে বুলি ক'বা। আজি আমাৰ ঘৰলৈ কোন আহিছিলে? অকণমানো আমনি নাই। কোন? হাতী বাবা নহয় নহয়, আজি কোন আহিছিলে তোমালোকৰ ঘৰলৈ? আৰু কোন? আহিছিলে। গোসাঁনী মোৰ দুজনী। এইদৰে সময়খিনি বহুত ভাল লগাকৈ পাৰ হয় সিহঁতৰ ওচৰলৈ গ'লে। তাৰপাছতে মই পনিয়ল লৈ গৈছিলোঁ। সিহঁতি পনিয়ল চিনিয়ে নাপায়। বোৱাৰীজনীও বোলে পনিয়ল আজিলৈকে খোৱা নাই। মই সিহঁতক পনিয়ল কেনেকৈ খাই এয়া দেখালোঁ। ডাঙৰজনী ছোৱালীয়ে প্ৰথমতে খুব হেঁপাহত এটা লৈছিলে, তাৰপাছত তাইও খাবলৈ বেয়া পোৱা হ'ল, মানে ভবা নাছিলে তাই টেষ্টটো যে টেঙা টেঙা নিচিনা হ'ব। যি টি কৰি হেঁপাহ পলুৱাই আহোঁ সিহঁতৰ ওচৰত গ'লে। নেখোৱা হ'ল তাই, প্ৰথমতে এটা লৈছিলে, বেয়া পোৱা হ'ল। সঁচাকৈ ইহঁতৰ লগত থকা আৰু সঁচাকৈ বহুত মানে অজান শিশু। সিহঁতি একো পেটত তাহাঁতৰ বেয়া ভাৱ নাথাকে, সিহঁতি মাত্ৰ মৰম বুজি পায়। সময়বোৰ সিহঁতৰ লগত উপলব্ধি কৰি মই বহুত বেছি ভাল পাওঁ। কাৰণ কিয়, সিহঁতৰ লগত কোনো বেয়া কথা, বেয়া চিন্তা নাই সিহঁতি কৰিব পাৰে, নাই সিহঁতৰ লগত আমি কৰিব পাৰোঁ, নহয়নে? সিহঁতৰ লগত খেলি থকা সময়খিনি, তাহাঁতৰ লগত ভাল লগাকৈ থকা সময়খিনি বহুত বেছি বেলেগ ধৰণৰ মানে। ডাঙৰ মানুহৰ লগত কথা পাতি কটোৱা সময় আৰু কেঁচুৱা ল'ৰা ছোৱালীৰ লগতেই হওক, আৰু চৰাই চিৰিকটি এনেকুৱা ধৰণৰ বস্তুৰ লগত একেই নহয় জানো? সিহঁতি যেনেকৈ হিংসা হিংসি, জেদা জেদি, একো মানুহৰ প্ৰতি বেয়া ভাৱ, কপট ভাৱ নাথাকে, ইহঁতৰো সেই তেনেকুৱাই একেই। তাৰপিছত আকৌ অলপ দেৰি বিচনাত কি যে কৰিছে,
মই এইদৰে ভাল পাওঁ থাকি। মই এনেই মানুহৰ লগত যি টি কথা পাতি সময় খৰচ কৰি বেয়া পাওঁ। এই সময়খিনি উপভোগ কৰোঁ আৰু এইদৰে মই এতিয়া নহয়, মই আগৰ পৰাই আগতেও ইহঁতৰ লগত মোৰ ভিডিঅ' আছে। যেতিয়াই লগ পাওঁ মই ইহঁতক মই এইদৰেই সময় পাৰ কৰোঁ। আৰু বোৱাৰীজনীয়ে ভাত নোখোৱাকৈ নপঠিয়াই। তাই ওচৰতে এখন দোকানৰ পৰা তাই আকৌ মাংস আনিলেগৈ, আকৌ ভাত বনোৱাত লাগিল। বহুত দিন যোৱা নাছিলোঁ, গতিকে জোৰ কৰি গুচি আহিবলৈ বেয়া পালোঁ। যিয়ে নহওক আৰু ৰখি দিলোঁ, সিহঁতৰ লগতো থাকি ভালেই লাগে যিহেতু। তাই ভাত বনাই আছে অকলে অকলে বোৱাৰীজনীয়ে, আৰু ভাত খাইহে যাব লাগিব। এয়া ভাতৰ যোগাৰ কৰিলে, মাংস বনালে, আৰু এয়া সৰুজনী ছোৱালীক খুৱাই আছে বোৱাৰীজনীয়ে, আৰু আমাক এয়া দিলে। আৰু মাংস বৰ ধুনীয়াকৈ তাই বনালে দেই, দৌৰা দৌৰিকৈ। আমি যিটো খবৰ নিদিয়াকৈ ঘপককৈ গ'লোঁ, সেই হিচাপত তাই ভেন্দি ভাজিছিলে বৰ ধুনীয়াকৈ দৈ দি পেলাই, বহুত বেছি ভাল লাগিলে। আৰু এয়া ডাঙৰজনী ছোৱালীয়ে আকৌ মাংস বৰ ভাল পায়। তাই মাংস এটুকুৰা মুখত লৈ এনেকৈ চোবাই চোবাই ঘূৰি ফুৰিছে। এয়া খোৱা হৈ গ'ল, আৰু ভাবিলোঁ আমি ঘৰলৈ যাওঁ, আৰু বহুত দেৰি খেলিলোঁ, ঘৰখন এৰি থৈ গৈছোঁ যিহেতু। আৰু ছোৱালীজনী টিউশ্যনো ষ্টুডেণ্ট আহিব, গতিকে আহিবলৈ ৰেডি হৈছোঁ। বোৱাৰীজনীয়ে পিছে ভাতেই খোৱা নাই। আমি অহাৰ পাছতহে খাব, এটা এটাকৈ দুইটাকৈ খুৱাই বুৱাই আজৰি হয়, পাছতহে তাই খাব পাৰিব, নহয় জানো, যিহেতু মাক। গতিকে টাটা বাই বাই, আহিলোঁ আৰু আজিলৈ। ভিডিঅ'টো কেনেকুৱা লাগে জনাব, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লিপষ্টিক চাওক গালত, মই চুমা খাই থৈছোঁ। টাটা।